নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অভেদ 4টো আৰু 5টো কেনেদৰে সমাধান কৰা হয়, কেনেদৰে ইয়াক পৰীক্ষা কৰা হয় সেইটো শিকাই দিম। ইয়াৰ আগতে মই 2 আৰু 3টো দিছিলোঁ। এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত আহে যে অভেদটো কেনেদৰে সমাধান কৰিব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাপাটো আহা। আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই 4 নম্বৰ অভেদটো লৈছোঁ। 4 নম্বৰ অভেদটো আমাৰ কি আছিলে? x plus a whole into x plus b equal to x square plus a plus b whole x plus ab. তো ইয়াৰ আমি লেফ্ট সাইডটো ল'ম, লেফ্ট হ্যান্ড সাইড x plus a x plus b। এই দুটা কি এনেকৈ আছে কি আমাৰ পূৰণ হৈ আছে, হয়নে? গতিকে আমি পূৰণৰ নিয়মতে প্ৰথমতে এইটোৰে এইটোক, তাৰপিছত এইটোৰে এইটোক আমি পূৰণ দিম। তো এক্সৰে প্ৰথমতে x plus b দিলোঁ, তাৰপিছত এৰে আমি কি কৰিলোঁ, x plus b পূৰণ কৰিলোঁ। এতিয়া এক্সৰে x পূৰণ কৰিলে আমাৰ কিমান হ'ব? x স্কুৱেৰ হ'ব। bx পূৰণ কৰিলে আমাৰ কি হ'ব? bx হ'ব বা xb। ইফালে a দি x পূৰণ কৰিলে ax হ'ব আৰু ইফালে কি হ'ব? ab। এতিয়া এইটো x স্কুৱেৰ এনেকৈয়ে থাকিল। ইয়াত এটা বস্তু লক্ষ্য কৰা, b আৰু a আছে আমাৰ, দেখা পাইছানে? গতিকে b আৰু a আছে, ইয়াৰ পৰা x দুটাতে আছে, bx আৰু ax। গতিকে xটো আমি কি কৰিব পাৰোঁ? কমন ল'ব পাৰোঁ। কমন ল'লে কি হ'ব? ইয়াত থাকিব b আৰু ইয়াত থাকিব a আৰু ইফালে ab ইয়াত থাকি গ'ল। ইয়াৰ পিছতে আমাৰ কি অভেদটো যিহেতু a plus b বুলি আছে, গতিকে আমি ইয়াক সলনি কৰি দিম। দি এনেকৈ লিখিলোঁ a স্কুৱেৰ প্লাছ xটো আমি সিফালে লিখিম a plus b কৰি দিলোঁ। এইটো a plus b কৰোঁতে অসুবিধা একো নাই, b plus a হৈ আছে, a plus b কৰি দিলে তাৰ ৰিজাল্টটো একেই হ'ব। এক্সটো ইপিনে আছিলে, এইপিনে লৈ আহিলোঁ প্লাছ এ বি। তো এইখিনি আমাৰ চোৱা, এ স্কুৱেৰ প্লাছ এ প্লাছ বি হোল এক্স প্লাছ এ বি, এইখিনি আমাৰ ৰাইট হেণ্ড ছাইড আছিলে। গতিকে আমি ৰাইট হেণ্ড ছাইডটো পাই গ'লোঁ। লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মিলি গ'ল। গতিকে এনেদৰে তোমালোকে প্ৰুফটো কৰিব পাৰিবা বা সমাধানটো কৰিব পাৰিবা। 5 নম্বৰটো লৈছোঁ এইবাৰ, a plus b plus c হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ টুৱাইছ bc প্লাছ টুৱাইছ ca। ইয়াৰ আমি লেফ্ট হেণ্ড ছাইডটো ল'ম, a plus b plus c হোল স্কুৱেৰ। ইয়াক আমি দুটা ভাগ কৰি ল'ম। এতিয়া চাবা, a plus b এটা ভাগ আৰু চিটো এটা বেলেগ ভাগ। গতিকে এতিয়া কি হ'ল, এইখিনিক যদি আমি a বুলি ধৰোঁ, এইখিনিক যদি আমি b বুলি ধৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ল a plus b হোল স্কুৱেৰ, অৰ্থাৎ এইটো সূত্ৰত পৰি গ'ল a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ সূত্ৰত, অৰ্থাৎ প্ৰথম সূত্ৰ আমাৰ এইটো, হয়নে? গতিকে আমি সেই সূত্ৰতে আমি এইখিনি নিম, a plus b, এইখিনি হ'ল a, এইটো হ'ল b। গতিকে আমাৰ কি হ'ব? সূত্ৰ মতে a স্কুৱেৰ আহিব, a মানে হ'ল এতিয়া a plus b, গতিকে a plus b হোল স্কুৱেৰ। তাৰপিছত কি আহে? টুৱাইছ ab, সূত্ৰৰ দুইটো আহিল। a মানে হ'ল a plus b আৰু b মানে হ'ল c প্লাছ কি আহে? b স্কুৱেৰ, b মানে হ'ল c, গতিকে c স্কুৱেৰ। এতিয়া এইখিনি a plus b হোল স্কুৱেৰ সূত্ৰত পৰে, গতিকে a plus b হোল স্কুৱেৰ মানে কি? আমি এইখিনি জানো, গতিকে এইখিনি বহাই দিয়া, a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ। আৰু ইয়াত পূৰণ কৰিলে কি হ'ব? 2ৰে 1 পূৰণ কৰিলে টুৱাইছে হ'ব, তাৰ লগত c এটা পূৰণ হৈছে, গতিকে কি হ'ব? টুৱাইছ ca প্লাছ 2ৰে b পূৰণ কৰিলে কি হ'ব? টুৱাইছ b হ'ব, তাৰ লগত c পূৰণ কৰিলে কি হ'ব? টুৱাইছ bc প্লাছ c স্কুৱেৰ আছে। এতিয়া সজাই পৰাই লোৱা বস্তুখিনি, a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰটো এটা ছাইডত লৈ অহা, a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ। তাৰপিছত কি লাগে? টুৱাইছ bটো ইয়াতে থাকিব, টুৱাইছ ab, তাৰপিছত টুৱাইছ bcটো ইয়াত আনা, টুৱাইছ bc প্লাছ টুৱাইছ ca। এইখিনি আমাৰ কি আছিলে? ৰাইট হেণ্ড ছাইড আছিলে। গতিকে ইয়াত কি লিখিব পাৰা? ৰাইট হেণ্ড ছাইড। আৰু এনেদৰে তোমালোকে সমাধানখিনি কৰিব পাৰিবা। আৰু এইবিলাক কি হয়, কিছুমান সমাধান পৰীক্ষাত কৰিব দিয়ে। তো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।